নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথমটো অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত ইতিমধ্যে কমি গৈছে কোভিডৰ আক্ৰান্তৰ সংখ্যা ৰাজ্যত আজি কিমান লোকে কোভিডৰ আক্ৰান্ত হ'ল আৰু কিমানে মৃত্যুক খাব দিবলগীয়া হৈছে কিয়নো ক্ৰমান্বয়ে ৰাজ্যত কোভিড পৰিস্থিতি বহুখিনি উন্নতি হৈছে আৰু সেয়ে জিলা বিশেষ শিথিল কৰিছে নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু কোভিড পৰিস্থিতি উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিডৰ আক্ৰান্তৰ সংখ্যাও কমি আহিল আৰু ঠিক সেইদৰে কোভিড পজিটিভিটি হাৰো ইতিমধ্যে হ্ৰাস পাই আহিছে ৰাজ্যত আজিও কোভিড পজিটিভিটি হাৰ 3%তকৈ কম হৈছে আৰু আজিৰ দিনটোত কোভিডে প্ৰাণ কাঢ়ি নিছে 36গৰাকী লোকৰ প্ৰাণ বিগত 24 ঘণ্টাত ৰাজ্যৰ কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে 3386গৰাকী লোক আৰু আজি 1,30,053টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হয় আৰু কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত কোভিডৰ আক্ৰান্ত হয় 158গৰাকী লোক কোভিড পজিটিভিটি হাৰ হৈছে 2.60% এই সমস্যাৰ সুস্থতাৰ হাৰ হৈছে 90.70% অসমৰ শেহতীয়াকৈ কোভিড পজিটিভিটি হাৰ 3% কম হোৱালৈ চাই কোভিড পৰিস্থিতি ভালেখিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি অৱশ্যে ৰাজ্যৰ 5খন জিলাত এতিয়াও কোভিড পৰিস্থিতি উন্নতি ঘটা দেখা নাই ইয়াৰ পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ানক খবৰ এটা মুকলি হৈ আহিছে কিয়নো বৃহৎ অঘটন অসমৰ বিজেপিৰ জ্যেষ্ঠ নেতা মৃত্যু হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে আৰু কোনেই বিজেপিৰ শীৰ্ষ নেতাৰ মৃত্যু ঘটিছে আৰু বিজেপিৰ জ্যেষ্ঠ নেতা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ ইতিমধ্যে বিয়োগ ঘটিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা বৰপেটা জিলাৰ বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ বিয়োগ হয় বিগত নিৰ্বাচনৰ সৰ্বোচ্চ সমষ্টি বিজেপিৰ প্ৰাৰ্থিত্ব নিৰ্বাচনৰ অংশগ্ৰহণ কৰিছিল শংকৰ চন্দ্ৰ দাসে কিছুদিন পূৰ্বে কৰোনা মহামাৰীৰ পৰা আৰোগ্য লাভ কৰাৰ বিজেপিৰ নেতাগৰাকী আজি গুৱাহাটী হেল্থ চিটি হস্পিটেলত মৃত্যুমুখত পৰিছে 28 মে তাৰিখে খানাপাৰাৰ হেল্থ চিটি হস্পিটেলত ভৰ্তি হোৱাৰ পিছত চিকিৎসাধীন অৱস্থাত আজি দিনৰ ইতিমধ্যে 4 পৰা 10 বজাত আৰু কোভিডৰ আক্ৰান্ত শেষ নিশ্বাস ত্যাগ কৰিছে এই ৰাজনীতিবিদজনে আৰু 1996 চনৰ পৰা বিজেপিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা শংকৰ দাসৰ মৃত্যুক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে বৰপেটা জিলাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ছ'চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে পাছতো আনহাতে ভয়ানক খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিয়নো যোৱা দুদিন পূৰ্বে অসমৰ দুগৰাকী কন্যাক গছত ওলমাই প্ৰথমে ধৰ্ষণ কৰি তাৰপিছত ফাঁচি দিছিল কিন্তু তাৰপিছতে কেইবাজন অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল আৰু ইতিমধ্যে এজন পলাব চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত আহত হৈছে গুৰুত্বভাৱে আহত হৈ অভিযুক্ত কিয়নো ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা কোকৰাঝাৰ দুই ভক্তিৰ দৰ্শন কৰি হত্যাৰ ঘটনাৰ সৈতে জড়িত অন্যতম অভিযুক্ত ৰফিজুৰ ৰহমান আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে আৰু জানিব পৰা মতে অভিযুক্ত ৰফিজুলে পলোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চলায় উল্লেখযোগ্য যে নিশা কোকৰাঝাৰ আৰক্ষীৰ এটা দলে অভয়াকুটিৰ এই ঘটনাস্থলীলৈ অভিযুক্ত 3জনক লৈ তদন্তৰ বাবে আহিছিল আৰু তদন্ত অব্যাহত থকাৰ সময়তে ৰফিজুৰ ৰহমানে পলাব চেষ্টা কৰে আৰু লগে লগে আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলী চলোৱাত ভৰিত আঘাতপ্ৰাপ্ত হয় পাছতে এই মুহূৰ্তত আনহাতে আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো ৰাজ্য চৰকাৰে নতুন SOP যি প্ৰকাশ কৰিছিল এই SOPখন কিছু সাল সলনি কৰিছে আৰু এই নতুন SOP যি সাল সলনি কৰিছে কি নতুন নিৰ্দেশনা আছে চাই লওক সবিশেষ কিয়নো ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুনকৈ আকৌ SOP কিন্তু এটা কথা উল্লেখনীয় যে এই নতুন SOPখনতো 22 জুনৰ পুৱা 5 বজালৈকে আন্তঃজিলা যাতায়াত বন্ধ ৰখা হৈছে পূৰ্বৰ SOPটো এই নিয়ম জাৰি আছিল আৰু ঠিক সেইদৰে দিনৰ 2 বজাৰ পৰা সান্ধ্য আইন থাকিব গুৱাহাটী জিলাত যিহেতু গুৱাহাটী জিলা কিছু শিথিল হৈছে সান্ধ্য আইন কিছু কিন্তু গুৱাহাটীত এতিয়াও অব্যাহত আছে কৰোনাৰ কিছু সংক্ৰমণ সেইবাবে গুৱাহাটীত দিনৰ 2 বজাতে সান্ধ্য আইন জাৰি কৰিছে আৰু দিনৰ 2 বজাৰ পৰা গুৱাহাটীত যিহেতু সান্ধ্য আইন আৰু সেইবাবে দিনৰ 1 বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ গুৱাহাটীত আৰু তাৰ লগতে আহিছে এটা বহুতে ভাল খবৰ কিয়নো চৰকাৰে কোভিড সকলো জিলাকে প্ৰথমতে কৈছিল যে যিসমূহ জিলাই কোভিড নিয়ন্ত্ৰণত বেছি সফলতা অৰ্জন কৰিব সেইসমূহ জিলাক সম্পূৰ্ণৰূপে আনলক কৰি দিয়া হ'ব কিন্তু বৰ্তমান 8খন জিলাই পাইছে এই সুবিধা আৰু বাঢ়িব পাৰে এই জিলাৰ সময়সীমা আৰু জিলাৰ সংখ্যা বাঢ়িব পাৰে কিয়নো হিমন্ত বিশ্ব শৰ্মাই এক স্পষ্ট ঘোষণা ৰাজ্যৰ যিকেইখন জিলাত ইতিমধ্যে কোভিডৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পাব সেইকেইখন জিলা সম্পূৰ্ণৰূপে খুলি দিব আৰু প্ৰথমে এই 8খন জিলাক সন্ধিয়া 5 বজালৈকে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সন্ধিয়া 5 বজালৈকে সকলো দোকান পোহাৰ খুলি থাকিব আৰু গাড়ী চলাচল কৰিব আৰু সন্ধিয়া 5 বজাৰ পৰাই সান্ধ্য আইন বলবৎ হ'ব আৰু বৰ্তমান এই 5খন জিলা আৰু লগতে কেইবাখনো জিলা আৰু কোভিডৰ ভয়ানক ৰূপ ধাৰণ কৰিছে সেইখন জিলাত পৰিছে শোণিতপুৰ নগাঁও জিলাকে ধৰি কেইবাখনো জিলা কিন্তু এইকেইখন জিলাৰ ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে আৰু সেইবাবে এইকেইখন জিলা নগৰ অঞ্চলত 5% হ'ব কণ্টেইনমেণ্ট জোন আৰু ৰাজ্য চৰকাৰে এইদৰে আজি প্ৰকাশ কৰিলে আকৌ নতুন SOP আৰু ৰাজ্য চৰকাৰে প্ৰথমতেই কৈছে যে যিসমূহ জিলা কোভিড উন্নতি হ'ব সেইসমূহ জিলা সম্পূৰ্ণৰূপে খুলি দিব সেই সত্ত্বে ইতিমধ্যে 27খনকৈ জিলা সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু বাকী এই 5খন জিলা ইতিমধ্যে কঠোৰ নিৰ্দেশনা চোকা নজৰ ৰাখিব দিছে আৰু 22 জুনলৈকে সময় চাব আৰু তাৰপিছত হ'ব সম্পূৰ্ণ লকডাউন সেয়া নিশ্চিত হৈ পৰিছে কিয়নো এতিয়াও উদ্বেগজনকভাৱে সংক্ৰমণ ঘটিছে কৰোণা ভাইৰাছৰ এই 5খন জিলাত সেইবাবে কঠোৰ হৈছে আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তৰ আন এটাই বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন SOP আৰু এই SOPত বহুতো সালসলনি কৰা হৈছে অহা 22 জুনলৈ আৰু এইকেইদিন নতুন SOP ইতিমধ্যে জাৰি কৰিছে কিন্তু এইখিনিতে আহিছে ডাঙৰ খবৰ আৰু আজিৰ পৰা 22 জুনলৈ বন্ধ থাকিব সকলো ইতিমধ্যে কাম আৰু চৰকাৰে ইতিমধ্যে এই বিশেষ নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু আজিৰে পৰা 22 জুনলৈ বন্ধ থাকিব সকলো নিৰ্মাণ কাৰ্য কিয়নো ইতিমধ্যে শ্ৰমিক কেন্দ্ৰিক কাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰ মুখ্য সচিবে আৰু তাৰপিছতে জিলা উপায়ুক্তে বন্ধ কৰাৰ নিৰ্দেশ দিছে 22 জুনলৈ সকলো নিৰ্মাণ কাৰ্য কিয়নো ইতিমধ্যে কেইবাখনো জিলাত এই কোভিড সংক্ৰমণ হ্ৰাস ঘটা নাই আৰু অসমৰ 27খন জিলা খুলি দিছে যদিও আৰু ইতিমধ্যে 6খন বা 5খন জিলা সম্পূৰ্ণৰূপে কোভিডৰ পৰা নিয়ন্ত্ৰণত অহা নাই আৰু দিনক দিনে সংক্ৰমণ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সেইবাবে ইতিমধ্যে এই জিলাকেইখনত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে আৰু আজিৰ পৰা অহা 22 জুনৰ পুৱা 5 বজালৈকে শোণিতপুৰ জিলাত বলবৎ থাকিব এই নতুন SOP আৰু আজিৰ পৰা সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো SBI গ্ৰাহকৰ বাবে আহিছে ভাল খবৰ আৰু 2 লাখ টকালৈকে বিনামূলীয়া আপুনি বীমাৰ সুবিধা লোনৰ সুবিধা পাব পাৰে কেনেদৰে এই সুবিধা লাভ উঠাব পাৰে আপুনি বেংকৰ একাউণ্টৰ কিয়নো আজিকালি সকলোৱে বেংকৰ একাউণ্টৰ লগত জড়িত থকাটো নিশ্চিত হৈ পৰিছে আৰু যদি আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক তেন্তে আপোনাৰ বাবে এই বাতৰিটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহকসকলৰ বাবে আৰু 2 লাখ টকালৈকে বিনামূলীয়া বীমা আগবঢ়াইছে দৰাচলতে বেংকে জনধন একাউণ্টৰ গৰাকীসকলক এই সুবিধা প্ৰদান কৰি আহিছে ষ্টেট বেংকে যিসকল গ্ৰাহকৰ ওচৰত ৰূপে ডেবিট কাৰ্ড আৰু তেওঁলোকক 2 লাখ টকালৈকে বিনামূলীয়া আকস্মিক বীমা প্ৰদান কৰে ৰূপে ডেবিট কাৰ্ড ব্যৱহাৰ কৰে সকলো মৃত্যু বীমা আৰু ক্ৰয় সুৰক্ষা আৱৰণ আৰু অন্যান্য লাভ প্ৰাপ্ত কৰে জনধন একাউণ্টৰ গৰাকীসকলক বিনামূলীয়া বীমা প্ৰাপ্ত কৰিব পাৰে 2014 চনত আৰম্ভ হৈছিল এই আঁচনি কিন্তু এইখিনিতে উল্লেখ কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী জনধন যোজনা PM কিষাণ জনধন যোজনা 2014 চনত আৰম্ভ হোৱাৰ পাছৰে পৰা আঁচনিখনে অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক বিত্তীয় সেৱা বেংক সঞ্চয় জমা একাউণ্ট ঋণ বীমা পেঞ্চন সুলভ প্ৰকাৰে প্ৰাপ্ত কৰাটো নিশ্চিত কৰিছে যিকোনো লোকে তেওঁলোকৰ KYC প্ৰদান কৰি এই অনলাইন জনধন একাউণ্ট খুলিব পাৰিব আৰু তাৰ লগতে কৈছে যে ট্ৰেন্সফাৰ ক্ষেত্ৰতো আছে বিকল্প সাধাৰণ সঞ্চয় একাউণ্টৰ ছেভিংছ একাউণ্ট জনধন যোজনাৰ একাউণ্টলৈ স্থানান্তৰ কৰাৰ বিকল্প আছে যিসকলে জনধন একাউণ্ট আছে তেওঁলোকৰ বেংকৰ পৰা ৰূপে PMJDY কাৰ্ড লাভ কৰে আৰু আগষ্ট 2018 লৈকে খোলা জনধন একাউণ্টৰ জাৰি কৰা ৰূপে PMJDY কাৰ্ডৰ বীমা ৰাখি হ'ব 1 লাখ টকা আৰু 28 আগষ্টত 2018 পিছত জাৰি কৰা ৰূপে কাৰ্ডখনে 2 লাখ টকালৈ দুৰ্ঘটনাজনিত সুবিধা লাভ কৰিব আৰু ইয়াত কৈছে জানিল কিদৰে কৰিব এই দাবী ক্লেইম আৰু এই আঁচনিৰ অধীনত অভিযোগ ব্যক্তিগত দুৰ্ঘটনা নীতিয়ে ভাৰতৰ বাহিৰৰ ঘটনাবোৰক সামৰি লয় প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছত বীমাৰ পৰিমাণ অনুসৰি দাবী কৰা জনধন ভাৰতীয় টকাত পৰিশোধ কৰা হ'ব আদালতৰ নিৰ্দেশ অনুসৰি হিতাধিকাৰীৰ কাৰ্ডধাৰীক বা আইনী উত্তৰাধিকাৰীক একাউণ্টৰ নমিনী হ'ব পাৰে আৰু সেই দাবী কৰাৰ প্ৰয়োজন হ'ব এইসমূহ নথিপত্ৰ আপোনাৰ 1 নম্বৰতে কৈছে যে আপোনাৰ দাবীত পত্ৰ স্বাক্ষৰ কৰিব লাগিব